हेलो नमस्कार राम राम सलाम। तो आको एबार स्वागतम जनाइছো আপোনালোক সকলোকে मोर चेनेल আপোনালোকৰ নিজৰ चेनेल एसकेडी মই বৰপেটিয়াত। तो ভিডিও স্টার্টিংতে দেখা পাইছে যে প্রেসার কুকার লৈ কিবা এটা কৰি আছো ভিতৰত সব মটৰ। তো আজি অকনমান ভাবিছো যে ঘুগনি খাম বুলি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হিচাপে। তো তাকে ঘুগনি বনোৱাৰ প্ৰসেসখিনি স্টার্ট কৰিলো। মোটামুটি 6টা মান সিটি মাৰিছিলো। মটৰটোক চেক কৰিলো যে চাও যে বয়েল হোৱা নাই ভালদৰে। तो आको प्रेसार तो गैसत बहाई दिलु। एतिया बाकीखिनि बस्तु एरेंज करिम जलकिया आदा নহৰু बाद बाकी जिखिनि एसेंशियल बस्तु लागे। तो भिडिओটো स्किप नकरिब सम्पूर्णभावे चाइ थाকক। आको एबार मनत करि दिसो सकलोके भिडिओ चेनेलটো যদি সাবস্ক্রাইব কৰা নাই আপোনালোকে चेनेलটো কাইন্ডলি সাবস্ক্রাইব কৰি লব আৰু বেল আইকনটো প্ৰেছ কৰি লব। तो प्रथमते दी दिलु मिठातेल तो अलग गरम होबले दिम। तार पिছত दिम हुखान जला एटा तड़का हुखान जलाটো মানে तड़का। तार पिছত दिम गोटा जीरा तो মানে गरम तेल दियार लगे लगे মানে ब्रेक डांस करा स्टार्ट কৰি দিয়ে मजा লাগে চাই আৰু। तार पिছত कुटी रखा आदा নহৰুখিনি লগতে যাব কেঁচা পিয়াজটো কিন্তু বৰ এসেনশিয়াল দেই। মানে ঘুগনি এনেকুৱা স্টাইলত ঘুগনি বনালে এটো একচুয়ালি কলকাতা স্টাইল বুলি ক'ব নোৱাৰি। মানে আমাৰ অসমতো এইদৰে আমি ঘুগনি বনাই খাও, বেংগলতো এনেদৰে খায়। মানে অসম আৰু বেংগলৰ মানে ফুড কালচাৰখিনি প্ৰায় সেম হয়, অকল কিছুমান ইনগ্ৰেডিয়েন্টছৰ ডিফাৰেন্স থাকে, বাদ বাকি বেলেগ একো নাই। তো মই যেহেতু বেংগলী আৰু মই থাকো অসমত, মই জন্ম অসমত, তাকে মানে মই অসমীয়া বেংগলী দুটা কালচাৰ দুটা ট্ৰেডিশনে ফলো কৰো, ভাল লাগে আৰু। তো ইয়াত দেখিব পাইছে পিয়াজৰ ওপৰত নিমখ গল, অকমান চেনিটো মানে কি হয় যিকোনো সবজিৰ সোৱাদটো অকমান বঢ়াই দিয়ে। লগতে দিছো হালদি পাউডাৰ। আজি কিন্তু মই বনোৱা নাই, মোৰ হোম মিনিষ্টাৰে বনাইছে। আৰু যোৱাকালি এটা ভিডিও আপলোড কৰিছিলো ৰাংছাপাৰাৰ দি ক্লিনেষ্ট ভিলেজ অফ আসাম। মানে বহুত ভাল ৰেসপন্স পাইছো। তো মোৰ চেনেলটো নতুন হিচাপে মোৰ সাবস্ক্রাইবার কম হিচাপে 50+ ভিউজ আছে তাতে, আৰু ওয়াচ টাইমখিনিও বহুত আহিছে হেতুত। তো তাৰ কাৰণে ধন্যবাদ। যিসকলে হেতু ভিডিও চোৱা নাই কাইন্ডলি ভিডিওটো চাব, আমাৰ চেনেলত আপলোড কৰা আছে। তো ইয়াত দেখিব পাইছে বিলাহী দিছো। বিলাহীটো হাফ বয়েল কৰি কিনি গ্ৰেট কৰি লৈছিলো। তো বিলাহীটো এডিশনাল হয়, স্কিপ কৰিলেও পাৰে, কোনো প্ৰবলেম নাই, থাকিলে ব্যৱহাৰ কৰিব। তাৰ পিছত দিম ইয়াতে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। ধনিয়া পাউডাৰ জিৰা পাউডাৰৰ লগত অকমান পানী দিম। পানীটো কাৰণ যাতে মছলাটো জ্বলি না যায়, আৰু বহুত ভালদৰে ফ্ৰাই কৰিম মছলাখিনিক। তো চাই থাকক ভিডিওটো। লগতে থাকিব আলু। আমাৰ অসমীয়া বেংগলী ষ্টাইলত যদি ঘুগনি হয় আলু নহলে নহবই, আৰু আলু নহলে মানে ঘুগনিটো জমিও নাহে, যাৰ কাৰণে আলু এড কৰিলো। লগতে অলপ পানী। তো মছলাটো ফ্ৰাই হৈ থাকক, সিমানখিনি এটা থাল এটা লৈ ঢাকি দিছো অকমান, যাতে আলুখিনি বয়েল হয় ভালদৰে। চাওক তেল মোটামুটি উলিয়াই আহিয়ে আছে সবজিৰ পৰা, মছলাৰ পৰা। মাজে মাজে মানে খান্তিটো দি লাৰি থাকিব অকমান, নহলে জ্বলি যাব পাৰে। ইয়াত চাওক মছলাখিনি প্ৰায় 50% ওপৰত ফ্ৰাই হৈ গ'ল। এতিয়া এড কৰিলো আমাৰ মটৰখিনি, বুটখিনি। বুট বুলি নকয়, একজাক্টলি মটৰ বুলিয়ে কয়, এইটো ঘুগনি খোৱা মটৰটো, গোল গোল। তো বুট মটৰটো দিয়াৰ পিছত ভালদৰে মিলাই ল'ব মছলাৰ লগত। আৰু এতিয়া ঠাণ্ডাৰ বতৰটো, তাকে মানে এনেকুৱা আইটেমবোৰ খাই বিৰাট মজা লাগে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত। গৰম পৰিলে আৰু এইবোৰ বস্তুৰ ইণ্টাৰেষ্ট নাথাকে আৰু। এতিয়া চিধা সাদা একদম সিম্পল ব্ৰেকফাষ্ট, সিম্পল লাঞ্চ আৰু সিম্পল ডিনাৰে হয়। তো মটৰখিনি ভালদৰে মিলাই লৈ আছো। তো মছলাখিনি ভালদৰে মিলোৱা হৈ গ'ল। এতিয়া এড কৰিম আমাৰ পানী কিন্তু অকমান কম হৈছে, আৰু অকমান পানী দিম আমি। পানী দি কিনে একদম বঢ়িয়াকৈ মিলাই কিনে তাৰপিছত এইটো ঢাকি দিম আৰু কিছু সময়ৰ কাৰণে। আৰু লগতে হ'ব আজি গৰমা গৰম পুৰি,
ঘুগনিৰ লগত পুৰি মানে তেনেকুৱা এটা ইণ্টাৰেষ্টিং মেটাৰ আৰু মোৰ ভাল লাগে আপোনালোকৰ কাৰ কাৰ এনেকুৱা ভাল লাগে এনেকুৱা ব্ৰেকফাষ্ট কৰিব কাইণ্ডলি কমেণ্টত জনাব আৰু মানে বহুতে কমেণ্ট কৰে বহুতে নকৰে ভিডিঅ'বোৰ চাই অকল কাইণ্ডলি ৰেছপন্স কৰিব ৰেছপন্স কৰিলে আমাৰো ভাল লাগে যদি ভিডিঅ'ত কিবা বেটাৰমেণ্ট বিচাৰে আপোনালোকে যে এনেকুৱা নহয় তেনেকুৱা ভিডিঅ' বনাওক সেইখিনিও ছাজেষ্ট কৰিব নিশ্চয় চেষ্টা কৰিম যে সকলোৰ মতে যাতে ভিডিঅ' বনাব পাৰোঁ ইয়াত আছে গৰমা গৰম পুৰি এতিয়া ফাইনেলি আমাৰ ঘুগনি ৰেডি হৈছে প্ৰায় তো ধনিয়া পাত এড কৰিলোঁ ধনিয়া পাতটো এড কৰি একদম বঢ়িয়াকৈ মিলাই ল'ম ধনিয়া পাতৰ ফ্লেভাৰটো কিন্তু বহুত ভাল লাগে তো ফাইনেলি আমাৰ ঘুগনি ৰেডি হৈ গ'ল পুৰি ৰেডি হৈ গ'ল লগতে আছে এটা কণী বইল আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো অৱশ্যই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সকলোৱে সুস্থ থাকিব ভাল থাকিব ধন্যবাদ